মনোবাঞ্ছা হয় পূৰ্ণ পাওঁ যেন মই চিৰকাংক্ষিত সুন্দৰ সুঠাম মোৰ স্বপ্নৰ ৰাজকুমাৰজন এই তোমাৰ ওচৰত কোটি কোটি প্ৰাৰ্থনা মই মাতৃৰ আদেশ পালন কৰিম দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা ঈশ্বৰৰ লীলা ইটো ঈশ্বৰ মই আপোনাৰ চৰণৰ দাসী মোৰ সৌভাগ্যৰ দেৱতা তই মোক উপহাস কৰিছ আঁতৰি যা নহয় মোৰ প্ৰাণৰ দেৱতা মোৰ প্ৰতিজ্ঞা আছিল যে সূৰ্যৰ প্ৰথম কিৰণে যিজন পুৰুষৰ দৰ্শন লাভ কৰিম তেওঁকে মই মোৰ সৌভাগ্যৰ স্বামী দেৱতা বুলি গ্ৰহণ কৰিম সূৰ্য দেৱতাক উপহাস কৰিবলৈ মোকেই বিচাৰি ল'লে আপোনাক লগ নোপোৱালৈকে অভাগিনী আছিলো কিন্তু এতিয়া সকলোতকে সুভাগিনী মোৰ চকুজুৰি আপোনাৰ চকু হ'ব নাথ তেওঁ কেতিয়াও দৰিদ্ৰ হ'ব নোৱাৰে বলক নাথ তুমি যোৱাৰ পিছৰে পৰা মই নেখাই নবৈ শেষ হৈ গৈছো চোৱা মোৰ দেহৰ অৱস্থা আঁতৰি যা সুখানন্দ কোৱা মোৰ পানেশ্বৰী এওঁ মোৰ স্বামী দেৱতা আৰু মোৰ স্বামীৰ বিষয়ে মই এটি বাক্য শুনিব নোখোজো কি স্বামী হাত দিয়া বসুমতী পাতালা লুকাও মোৰ প্ৰতিজ্ঞা অনুসৰি সূৰ্যৰ প্ৰথম কিৰণে যিজন পুৰুষকে মোৰ সন্মুখত দৰ্শন কৰিলো তেওঁকে মই মোৰ স্বামী ৰূপে গ্ৰহণ কৰিলো গতিকে মোৰ স্বামীৰ বিৰুদ্ধে এটি বাক্য শুনিব নোখোজো যোৱা এই পাতে দিয়ে যোৱা আহক নাথ মাইকী মানুহৰ অন্তৰ বৰ কোমল বুলি ভাবিছিলো আচলতে পকা মিঠৈতকৈ টান বিচাৰি
সৃষ্টিৰ কাৰ্য কৰোঁ সমাপন। কিন্তু মোৰ এই কৰ্তব্যৰ বাবে বহুবাৰ মই লাঞ্ছনা প্ৰকৰ্ষণা ভুগিব লগা হৈছে। মনত পৰে মোৰ সেই ভয়ানক পৰিস্থিতিৰ কথা, যি সময়ত সৃষ্টিৰ ৰক্ষাৰ বাবে ত্ৰিনয়নক ব্ৰহ্মা বিষ্ণু দেৱ দেৱী সকলোৰে আদেশত এই পঞ্চবান প্ৰয়োগ কৰাৰ ব্যৰ্থ চেষ্টা কৰিছিলোঁ। ত্ৰিনয়নৰ সেই ত্ৰিনেত্ৰৰ দ্বাৰা ভস্মীভূত হোৱাৰ কথা মনত পৰিলে আজি মোৰ দেহ ৰোমাঞ্চিত হৈ উঠে। কিন্তু ইয়াত যে মোৰ একো দুখ নাছিল। তথাপিও আজি পুনৰ ত্ৰিদেৱীৰ আজ্ঞাত সতী ধৰ্ম নষ্ট কৰিব লাগিছে। নাজানো ইয়াৰ পৰিণাম কি হ'ব পাৰে, তথাপিও মাতৃসকলৰ আজ্ঞা পালন কৰিবই লাগিব। যাওঁ ময়ত্ৰীৰ আশ্ৰমৰ দিশে। যাৰ জিভাত বেদ হস্তই গৌৰৱা, যাৰ চকুৰ উজ্জ্বলতাত জলাশয়ৰ জল উতলি উঠে, সেই মহামুনি মন্দব্যময় আজীৱন কৰ্ষময় প্ৰতীক্ষা, সেই শুভক্ষণত, যেই মহাক্ষণত মোৰ তপোবলৰ প্ৰভাৱত মই শ্ৰেষ্ঠ মুনি হ'ম, সেই ক্ষণলৈ আৰু বেছিদিন নাই। যাওঁ বিন্ধ্যাচললৈ, তাত তপস্যাত বিলীন হওঁগৈ, নিজ লক্ষ্যত উপনীত হ'বৰ বাবে। শুনিবলৈ পাইছো বিন্ধ্যাচল পৰ্বতত হেনো এক জলৰাশি আছে। তাত যদি কোনোবাই স্নান কৰে তেওঁ ৰোগমুক্ত হয়। গতিকে মই ভাবিছো আপুনিও যদি তাত স্নান কৰি আহে আপুনি ৰোগমুক্ত হ'ব। মই নিজৰ ভৰিৰ দ্বাৰা ভালদৰে থিয়কে হ'ব নোৱাৰো। তেনেস্থলত মই
নহয় নাথ, আপুনি অলপ ধৈৰ্য ধৰক। মই আহিছোঁ। স্বামীক লৈয়া আনি গইলা বিন্ধ্যাচলে ৰে নানা কষ্ট পাই নানা কষ্ট পাই সতি তানিতে দেখা দেখা তুলিলা মাধৱৰ লীলা এইটো মাধৱৰ জগতবাসীৰ ওচৰত প্ৰভু নৰ্মদা সহায় কৰিবা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱঋষি, আমাৰ সেৱা কৰক গ্ৰহণ। তথাস্তু। পিছে দেৱী, মই এয়া কি দেখিছোঁ? পুৰুষ হৈ নাৰীৰ ওপৰত অত্যাচাৰ। নাৰায়ণ নাৰায়ণ। হয় নহয় দেৱঋষি, আপুনি ভুল বুজিছে। মোৰ স্বামী এজন অন্ধ আৰু এও ভালদৰে খোজো কাঢ়িব নোৱাৰে। গতিকে আই, তুমি এতিয়া কলৈ যোৱা? মই বিন্ধ্যাচল পৰ্বতলৈ যাওঁ। তাত থকা জলৰাশিত স্বামীক স্নান কৰোৱাই ৰোগমুক্ত কৰিব বিচাৰোঁ। আই, সকলোৱে তীৰ্থযাত্ৰাৰ বাবে বদ্ৰীনাথলৈ গমন কৰিছে। তুমি তীৰ্থযাত্ৰালৈ নোযোৱা নেকি? তীৰ্থযাত্ৰাত মহান ফল লাভ কৰিবলৈ মোৰ স্বামীৰ চৰণ সেৱাই তীৰ্থযাত্ৰাতকৈও অধিক।
যাম। নারায়ণ নারায়ণ, অতুলনীয় স্বামী ভক্তি তোমাৰ। স্বামী প্ৰতি থকা ভক্তি দেখি মই বিতুষ্ট হৈ পৰিছোঁ। বাৰু তুমি জগতৰ নাৰী সমাজৰ বাবে আদৰ্শ হৈ ৰলা। এতিয়া মই আহিলোহে। এইবাৰ ভীষণ পৰীক্ষা সন্মুখীন হ'ব লাগিব তাই। শুনা তোমালোকে, অনুসূয়াৰ স্বামী অক্তিমুনি বিন্দুনাথলৈ তীৰ্থযাত্ৰাৰ বাবে কৰিলে গমন। এই সুযোগতে কামদেৱক অক্তিমুনি বেগ ধৰাই অনুসূয়াক সতীত্ব নষ্ট কৰিবলৈ ইতিমধ্যে পঠোৱা হৈছে। প্ৰথমতে অনুসূয়াৰ সতীত্ব নষ্ট, আনফালে নৰ্মদা যথাযোগ্য শাস্তি প্ৰদান কৰা হ'ব। ব'লা তেন্তে, বিলম্বত নাই প্ৰয়োজন। প্ৰত্যেক মুহূৰ্ততে সহায় কৰিবা। তেওঁৰ অবিহনে মই যেন অপূৰ্ণ, জন্মে জন্মে যেন তেওঁ কি স্বামী ৰূপে পাওঁ প্ৰভু। সতীত্ব নষ্ট কৰিবলৈ আগবাঢ়িছো, তোমালোকে মোক সহায় কৰিবা।
তোমাক হিয়া উজাৰি প্ৰেম কৰোঁ। বন্ধ কৰক নাথ। আপুনি এইবোৰ কি কৈছে? এই বসন্ত ঋতু প্ৰথম পোহৰত শৃংগাৰ সাগৰ বাঢ়িবলৈ দিয়া প্ৰিয়ে। আপুনি এইবোৰ কি কৈছে স্বামী? বৰ্ধিনাথৰ তীৰ্থযাত্ৰা ত্যাগ কৰি আপুনি ঘূৰি আহিল যে? তোমাৰ অবিহনে মোৰ যাত্ৰাৰম্ভ শূন্যলৈ হ'ল পৰিণত। সেইবোৰ মোৰ নাই প্ৰয়োজন। প্ৰিয়তমা, মোৰ কাষলৈ আহা, মোৰ তপতংগক শীতল কৰাহি। স্বামী, আপোনাৰ দৰে মহান তপস্বীৰ মন হঠাৎ বিচলিত হ'ল কেনেকৈ স্বামী, কেনেকৈ? তপস্বী হ'লেও মই মানুহ। মোৰ শিৰাই শিৰাই কাম বাসনা পূৰ্ণ হৈ আছে। স্বামী, কিহৰ আপোনাৰ পৰম ব্ৰহ্মাৰ উপাসনা? কিহৰ? যি পৰম ব্ৰহ্ম নহয়, আজি মোক তোমাৰ প্ৰয়োজন। নাই স্বামী। শুনা শুনা, সৌ কুলিৰ মাত নাচি আছে ময়ূৰ, খেলি থকা সৌ বাগিচাৰ ফুল, এই সকলোবোৰে চিঞৰি চিঞৰি কয়, হে প্ৰেমিকসকল, এজনে আনজনক আলিংগন কৰি বসন্ত ঋতু আদৰণি জনোৱা। গতিকে আহা প্ৰাণেশ্বৰী, মোৰ কাষলৈ আহা। প্ৰাণেশ্বৰী, মোৰ কাষলৈ আহা। নৰহে জীৱন আরে তোমার বিহনে মোর নরহে জীবন আরে আয়া প্রাণেশ্বরী দিয়া লিঙ্গন। কি হৈছে স্বামী? কি হৈছে? নাই, এয়া আপোনাৰ ভাষা নহয়, এয়া আপোনাৰ ভাষা নহয়, এয়া আপুনি হ'বই নোৱাৰে। হে ভোলানাথ, মোক ৰক্ষা কৰক। পতি পৰমেশ্বৰায় নমঃ। দানৱৰ আচৰণ গ্ৰহণ কৰিছা। কোৱা কামদেৱ, মোৰ এই সতীত্ব নষ্ট কৰিবলৈ তুমি ক'ত হাত পালা? দেৱী, মই আচলতে কাৰোবাৰ আজ্ঞা পালন কৰিবলৈহে এই কৰ্মত লিপ্ত হৈছিলোঁ দেৱী। তেন্তে তোমাক সেই আজ্ঞা প্ৰদান কৰা মহান অজ্ঞানীসকলে নাজানে নেকি? এই ভাৰতৰ মহান সতীয়ে যদিহে বিচাৰে বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস কৰিব পাৰে বুলি। সাঁতৰ হৈ যোৱা মোৰ সন্মুখৰ পৰা।
पति परमेश्वराय नमः।